গুৱাহাটী মহানগৰীৰ বশিষ্ঠত অঘটন সংঘটিত হৈছে বিজয়পুৰ এলেকাত ব্যাপক ভূমিস্খলনৰ ঘটনা পাহাৰৰ মাটি খহি আবদ্ধ এটা পৰিয়াল বশিষ্ঠৰ স্বৰ্গপুৰতো ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ভূমিস্খলনত শংকিত হৈ পৰিছে বৰ্তমান অঞ্চলবাসী এফালে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত আৰু আনফালে বশিষ্ঠত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে প্ৰবল বৃষ্টিপাতৰ মাজতে গুৱাহাটী মহানগৰীত এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰবল ভূমিস্খলনৰ ঘটনা বশিষ্ঠৰ স্বৰ্গপুৰতো ভূমিস্খলনত শংকিত হৈ পৰিছে এতিয়া অঞ্চলবাসী আৰু ভয়াবহ খবৰ এই মুহূৰ্তত কৃত্ৰিম বানপানীৰ মাজত এতিয়া গুৱাহাটী মহানগৰীৰ বাসিন্দাসকল ককবকাই আছে বিভিন্ন পথত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে আৰু ঠিক সেই মুহূৰ্ততে প্ৰবল বৃষ্টিপাতৰ মাজতে গুৱাহাটী মহানগৰীৰ বশিষ্ঠত অঘটন সংঘটিত হৈছে বিজয়পুৰ এলেকাত ব্যাপক ভূমিস্খলন ফোন লাইনত সংযুক্ত হৈছো আমাৰ সাংবাদিক দীপক ভূঞা আছে ফোন লাইনত দীপক ভূঞা আপোনাৰ সৈতে ফোন লাইনত সংযুক্ত হৈছো আৰু যি ধৰণে গুৱাহাটী মহানগৰীত বিভিন্ন পথত এতিয়া কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে ঠিক সেই ধৰণে বশিষ্ঠত এতিয়া ভয়াবহ ভূমিস্খলন গতিকে এই ভূমিস্খলনত কোনো লোক হতাহত হৈছে নেকি কিবা বিপদ হৈছে নেকি নিশ্চয়কৈ ভাবিছোঁ চাওক ইতিমধ্যে আপুনি যি বশিষ্ঠ অঞ্চলত যি ভয়াৱহতাৰ কথা ইতিমধ্যে ND24 দৰ্শকসকলক জনাইছে আৰু যদি সম্ভৱ হয় মোৰ মই য'ত উপস্থিত আছোঁ তাৰ যদি চাউণ্ডটো শুনিলে আচলতে গম পাব যে কিমান প্ৰবল ইয়াত পানীৰ ফুট বৈছে বা বশিষ্ঠ নদীৰ ফুট বৈছে কিয়নো যোনটো দিনৰ যি সন্ধিয়া ভাগত যি বিয়লি ভাগত যি আচলতে মুখলধাৰ বৰষুণ আহিছিলে বৰষুণৰ জাকৰ ফলতে মহানগৰীৰ বিভিন্ন স্থানত আচলতে কৃত্ৰিম বানৰ সৃষ্টি হৈছিলে তাৰ সময়তে যদি বশিষ্ঠত চাবলৈ যোৱা যায় যে বশিষ্ঠ বিভিন্ন অঞ্চল যদি পাটৰকুচিয়ে হওক বা গণেশ নগৰে হওক বা আপোনাৰ ইণ্ডিয়া নগৰে হওক বৃহত্তৰ যি অঞ্চলটো এতিয়া বৰ্তমান পানীৰ মাজত আছে বুলি ক'লেও ভুল কোৱা নহ'ব বিভিন্ন স্থানত ইতিমধ্যে আমাৰ হাতলৈ যি খবৰ আহিছে যিসকল লোকে আচলতে ফোনযোগে আমাক জনাইছে তেওঁলোকৰ অঞ্চলতে বা তেওঁ বিভিন্ন স্থানত ভূমিস্খলন হৈছে তাৰ সময়তে যিসমূহ গছসমূহ আছে গছসমূহ বাগৰিছে আৰু ইতিমধ্যে আপুনি এটা কথা উল্লেখ কৰিছে যে বিজয়পুৰতে এটা ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিলে জোনালী তেওঁৰ নামৰ এটা পৰিয়ালৰ আচলতে গোটেই ঘটনাটো সংঘটিত হৈছিল তেওঁলোকে বহু সময় ধৰি ঘৰটোৰ ভিতৰতে আবদ্ধ হৈ আছিলে ওচৰৰ যিসমূহ আচলতে বাসিন্দা আছিল বা ওচৰ চুবুৰীয়াৰ লগত একাংশ বশিষ্ঠ আৰক্ষী একাংশ জোৱান বা আৰক্ষী বিষয়া তাত যাই উপস্থিত হৈ তেওঁলোকক উদ্ধাৰ কৰাৰ কথা ইতিমধ্যে আমাক জানিবলৈ দিছে আৰু ইতিমধ্যে যিহেতু বৰ্তমান গোটেই অঞ্চলটো আন্ধাৰৰ কাৰণে যিহেতু আচলতে সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ওপৰলৈ উঠি যাব দিয়া হোৱা নাই হয়তো আমি পৰৱৰ্তী সময়ত তাৰ যিসমূহ ফটো বা ভিজুৱেলসমূহ আমি ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম তাৰ সমান্তৰাল যদি চাবলৈ যোৱা যায় যে গণেশ যি বশিষ্ঠ স্বৰ্গপুৰৰ অঞ্চলতো যি মেঘালয়ৰ যি পাহাৰ আছে পাহাৰৰ মাটি কঢ়িয়া ইতিমধ্যে এক ভিজুৱেল আমাৰ হাতলৈ আহি পৰিছে আৰু তাৰ যিসমূহ বাসিন্দাসমূহ এই মুহূৰ্তত সংকটত পৰিছে তাৰ সমান্তৰালকৈ যদি ক'বলৈ যোৱা যায় যে বশিষ্ঠ মন্দিৰৰ যি চৌহদ আছে বা বশিষ্ঠ নদী হওক ইয়াৰ যিখন আচলতে ৰাজহুৱা শ্মশান আছিলে ভূতনাথ শ্মশান গোটেই শ্মশানখন আচলতে এতিয়া পানীৰ তলত তাৰ সমান্তৰালকৈ বশিষ্ঠ নদী আচলতে যি সোঁত প্ৰবল সোঁতত বশিষ্ঠ মন্দিৰৰ চৌহদকে ধৰি যিটো আচলতে ভোজগড় বুলি কোৱা হয় তাৰো ভিতৰত পানী সোমোৱাৰ কথা ইতিমধ্যে কোৱা হৈছে বা তেওঁলোক মন্দিৰ কৰ্তৃপক্ষৰ ফালৰ পৰা আমাক জানিব দিছে কিন্তু এটা কথা ক'ব লাগিব যিহেতু বশিষ্ঠ নদীখন কিছু ঠেক হৈ গৈছে তাৰ ফলতে পানীসমূহ ওলাই যাব পৰা নাই আৰু সেই ফলতেই আচলতে গোটেই অঞ্চলটো পানীৰে ভৰি পৰিছে আৰু যদি কোৱা হয় যে বশিষ্ঠ চাৰিআলি বা যিটো বশিষ্ঠ মন্দিৰ অহা পথছোৱা আছে পথছোৱাটো আচলতে বিভিন্ন স্থানত এককাল পৰ্যন্ত পানী আছে যদি আমি ND24 দৰ্শকসকলক যোনসকলে টিভি চাই আছে আমি তেওঁলোকৰ এটা কথাহে অনুৰোধ কৰিব বিচাৰিছোঁ যদিহে কোনো বিশেষ কাম নাই বা কোনো ধৰণৰ কাম নাই তেতিয়াহ'লে ঘৰতে থাকক যিহেতু যদি কোনোবা আহিব লগা আছে তেতিয়াহ'লে অতি সোনকালে যদি ঘৰ আহি পায় তেতিয়াহ'লে নিজৰ কাৰণে সুৰক্ষা কিয়নো যিটো আচলতে গোটেই পথছোৱা যিহেতু আন্ধাৰ হৈ পৰিছে কোনো ধৰণৰ বিদ্যুৎ নাই যিহেতু বিদ্যুৎ কৰ্তন কৰি দিয়া হৈছে পানীৰ কাৰণে তাৰ ফলত গোটেই অঞ্চলটো আন্ধাৰ হৈ পৰিছে আন্ধাৰ হৈ যোৱাৰ ফলতে যি এককাল পানী হৈছে বা একাঠু পৰ্যন্ত যোন ঠাইত পানী হৈছে সেই সময়ত কিন্তু বহু আচলতে বিপদৰ সন্মুখীন হ'ব পাৰে এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত